মানে কোনে কি খাব সেইটো ডিসিশন লবলৈ হিমন্ত বিশ্ব শৰ্মা কোন তেওঁ কোনে অধিকাৰ দিছে যে মই গৰু মাংস খাম নে গাহৰি মাংস খাম সেই কথাৰ সিদ্ধান্ত লবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা কোন আচলতে সেই প্ৰশ্নটো আমি উত্থাপন কৰিছো মানে আপোনাৰ কাম নাই নেকি আপোনাৰ প্ৰপাৰ্টি বুলি ভাবিছে নেকি অসমৰ ৰাইজক মানে অসমৰ ৰাইজে কোন জনগোষ্ঠীৰ মানুহে কি মাংস খাব হেতুক লৈ আপুনি সিদ্ধান্ত লবলৈ কোন হয় আচলতে সেই প্ৰশ্নটো আমি উত্থাপন কৰিছো আজি দুদিন মানৰ আগত আপোনালোকে নিশ্চয় দেখিছিলে সামগ্ৰীত যেতিয়া উপনিৰ্বাচন হৈছিল সেই উপনিৰ্বাচনত গৰু মাংসৰ খানা দিছিলে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে তাৰ পাছত এতিয়া কৈ আছে বলে গৰু মাংস নিষিদ্ধ কৰিছে গৰু মাংস কেৱল মুছলমানে নাখায় খ্ৰীষ্টান মানুহবিলাকেও গৰু মাংস খায় আৰু সেইটোৱে কথা নহয় আপোনালোকে জানে যে গৰু যিটো ব্যৱসায় গৰু মাংস যদি নিষিদ্ধ কৰা হয় তেতিয়া হলে আমাৰ এই মাজুলীৰ মানুহবিলাকক দিচাংমুখৰ মানুহবিলাকক পোহপালনৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাই ল'ব নেকি হিমন্ত বিশ্ব শৰ্মাই ল'ব নাই আজি শিলাপথাৰ জুনাই মানুহবিলাকক যিবিলাকে গৰু পোহপালন কৰি তেওঁলোকে যে গোটেই জীৱন নিৰ্বাহ কৰি আছে সেই মানুহবিলাকৰ ছোৱালীজনী বিয়া দিবৰ সময়ত যে গৰুটো বিক্ৰী কৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাই সেই মানুহৰ ছোৱালীজনী বিয়া দিবৰ কাৰণে পইচা দিবনে নাই আজি সোণৰ আঙুঠিটো বনাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই পইচা দিব নেকি সেই কথাটো মই সুধিছোঁ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ফালতু কাম নকৰিবৰ কাৰণে আমি সকীয়াই দিছোঁ আপোনাৰ কেবিনেট সিদ্ধান্ত হ'ব লাগিছিলে কোনবিলাক বিষয়ত আজি যে আপোনালোকে স্মাৰ্ট মিটাৰ সংযোগ কৰি 218 কোটিতে এবছৰ ডকাইত কৰিলে সেই পইচাবিলাক ঘূৰাই দিয়াৰ কাৰণে কেবিনেট সিদ্ধান্ত হ'ব লাগিছিলে আজি আপুনি যে ঠগি দিলে আপোনাৰ অমিত বৃক্ষ আন্দোলন কৰিছোঁ বুলি মহিলাবিলাকক যে আপোনাৰ গছ ৰুবলৈ যে লগাই দিলে 10,000 টকাকৈ দিম 10,000 টকাটো দিলেন নাই আপুনি এতিয়ালৈকে সেইবিলাকক লৈ কিয় কেবিনেট সিদ্ধান্ত নহয় আজি আপোনাৰ 20 টকীয়া আলু যে গণেশগুৰি বজাৰত 40 টকা হৈ গ'ল সেইবিলাক যে মধ্যভোগীয়ে যি ধৰণে দাম বৃদ্ধি কৰিছে সেইবিলাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কেবিনেট সিদ্ধান্ত হ'ব লাগিছিল আজি আপোনাৰ 100 টকীয়া গাজৰ 200 টকা হৈ গ'ল সেইবিলাকক লৈহে কেবিনেট সিদ্ধান্ত হ'ব লাগে কি ফালতু কেবিনেট সিদ্ধান্ত লৈছে কাম নাই আপোনাৰ মানে দিল্লীত গৈ তেওঁ চমক সৃষ্টি কৰিছে আজি দুদিনমানৰ আগত সেই সামগ্ৰীত গৰু মাংসৰ খানা পাতিব তাৰ পাছত এতিয়া দুদিনমানৰ পাছত তেওঁ বোলেকে গৰু মাংস নিষিদ্ধ গৰু মাংস মুছলমানে খায় কাৰণেই নহয় এটা কথা আছে মই কৈছোঁ যে উজনি অসমৰ বহুত মানুহে গৰু পুহি যদি গৰু মাংস খোৱা মানুহে নোলায় তেনেহ'লে কোনে কিনিব গৰুটো এতিয়া গৰুটো বিক্ৰী কৰি ছোৱালীজনী বিয়া দিব লাগিব নহয় এতিয়া গৰু বিক্ৰী কৰি আমাৰ ল'ৰা ছোৱালীক যে পঢ়ুৱাই আছোঁ সেই খৰচটো দিব নেকি হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ফালতু কাম নকৰিব অসমত বহুত সমস্যা আছে চৰকাৰ চলাব নাজানে যদি পদত্যাগ কৰক সেই কথাটো কৈছোঁ চৰকাৰ যদি চলাব নোৱাৰে তেনেহ'লে পদত্যাগ কৰক আজি যি ধৰণে আপোনাৰ মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহক ৰামটাঙন সোধাইছে এইবিলাকৰ কাৰণে আপোনালোকৰ চৰকাৰ কি কাম আছে কোনো কাম কাজটো নাই